এক ব্ৰেকিং নিউজ নগাঁও জিলাৰ বিভিন্ন এলেকাত মীন বিভাগৰ অভিযান উজনি অসমৰ বিভিন্ন দল সংগঠনে নগাঁও জিলাৰ মীন পালকসকলে ফিচাৰীত ইউৰিয়া সাৰ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি আহিছিল। আজি নগাঁও জিলা মীন বিভাগে সেয়ে জিলাখনৰ জুৰিয়া দগাঁও গদাইমাৰী মেলেকাঢিঙৰ বিভিন্ন মাছ মহলত মাছৰ পৰীক্ষা কৰাৰ লগতে ফিচাৰীবিলাকত অভিযান চলাই ফিচাৰীৰ পানী নমুনা সংগ্ৰহ কৰে। অভিযানৰ অন্তত মীন বিষয়ে জানিব দিয়ে যে এই অঞ্চলৰ ফিচাৰীৰ মালিকৰ বিৰুদ্ধে উজনি অসমত যি অভিযোগ উত্থাপিত হৈছিল সেয়া আজিৰ পৰা পৰীক্ষা আৰম্ভ কৰা হৈছে এই অঞ্চলসমূহত। মীন বিষয়ে জনোৱা মতে এতিয়ালৈকে এই অঞ্চলৰ ফিচাৰীসমূহত ইউৰিয়া সাৰৰ উপস্থিতি ক'তো পোৱা নাই। লগতে পানীৰ নমুনা সংগ্ৰহ কৰা হৈছে যদিও সেয়া পৰীক্ষা কৰা হ'ব। মই মীন উন্নয়ন বিষয়া বৰ্তমান যিটো আমাৰ নিউজবিলাকত আছে যে জুৰিয়াৰ উন্নয়ন খণ্ডতে হওক বা তেনেকুৱা আমি কিছুমান পুখুৰীত ইউৰিয়া ব্যৱহাৰ কৰি মাছ ডাঙৰ কৰাৰ কথা ওলাই আছে। গতিকে আমি চাবলৈ আহিলোঁ আজি ইনস্পেকশ্যনৰ কাৰণে আৰু গোটেই যিমান পুখুৰীৰ আমি ঘূৰিলোঁ দগাঁও এৰিয়াৰ পৰা ধৰি গুজুৰীয়া বজাৰলৈকে তাত যিমানবোৰ বস্তা আছে পুখুৰীবিলাকত যিবোৰ আমি নিউজবিলাকত অলৰেডি দেখাই আছিলে আপোনালোকে, সেইবোৰ আমি চেক কৰিলোঁ খুলি খালি। কিন্তু তাত আমি সাধাৰণতে গোটেই আমি মাছৰ যিটো আহাৰ হিচাপে প্ৰস্তুত কৰে খলি হৈ আৰু তেনেকুৱা চাউলৰ মল গুড়ি সেইবোৰ মিলাই পেলাই তাত বস্তুবোৰ মানে বস্তাত বান্ধি পেলাই তাত ৰখা হৈছে। আৰু এতিয়ালৈকে মই তেনেকুৱা ইউৰিয়া তেনেকুৱা একো ধৰণৰ মই বস্তা উলিয়াবগৈ পৰা নাই। আৰু যিমানকেইটা পুখুৰী বা যিমানখিনি এৰিয়াত তেনেকুৱা পলিউটেড ৱাটাৰ দেখা যেন পাইছোঁ তাতে আমি ৱাটাৰ চেম্পল কালেকশ্যন কৰিছোঁ আৰু সেইটো আমি তাতে লেবৰেটৰী টেষ্টিং কৰি জনাম যে তাতে আমাৰ মাছটো খাবৰ কাৰণে যোগ্য হয়নে নহয় আৰু তাতে সাৰৰ পৰিমাণ কিমান আছে আৰু তাতে কিমান অৰ্গেনিক হয় তাৰপিছতহে আমি ক'ব পাৰিম গোটেইখিনি। আৰু সেইখিনি আমাৰ মীন বিভাগ নগাঁৱৰ ফালৰ পৰা আমি সেইটো পদক্ষেপ গ্ৰহণ কৰিছোঁ।